যোৰহাট টাউনৰ মাজমজিয়াৰ ঘন জনবসতিপূৰ্ণ এলেকাত তিনিটা গুদামক লৈ ৰাইজৰ আতংক। ৰাইজে প্ৰশ্ন কৰিছে যে ঘন আৱাসিক এলেকাত গুদাম স্থাপনৰ অনুমতি কোনে দিলে। উল্লেখযোগ্য যে যোৰহাট টাউনৰ মাজমজিয়াত ভোগদৈ মছজিদৰ কাষৰ পথৰ সংলগ্ন অঞ্চলটোত যোৰহাট পৌৰসভাৰ ২ নং ৱাৰ্ডৰ অন্তৰ্গত অতি ঘন জনবসতিপূৰ্ণ এলেকা। এই অঞ্চলৰ ৰাইজ বৰ্তমান ভয়ে ভয়ে দিন কটাইছে, কাৰণ ইয়াৰ কাষতেই থকা গুদামগৃহত আজিৰ পৰা কিছুদিনৰ পূৰ্বে হোৱা এক অগ্নিকাণ্ডৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও গৃহৰ লগতে বহু সা সম্পত্তিৰ জুইত জাহ গৈছিল। স্থানীয় ৰাইজে অভিযোগ কৰিছে, উক্ত গুদাম তিনিটাত মিঠাতেলৰ লগতে বহু সামগ্ৰী মজুত ৰখা হৈছে, যাৰ ফলত যিকোনো সময়তে পুনৰ অগ্নিকাণ্ড হোৱাৰ আশংকা আছে। স্থানীয় ৰাইজে বহুবাৰ প্ৰশাসনক অৱগত কৰিছে যদিও এতিয়ালৈকে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে। এতিয়া স্থানীয় ৰাইজে প্ৰশাসনক তৎক্ষণাত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। এইটোৱে যে আমাৰ এইটো যোৰহাট এটি ৰোড ভোগদৈ মছজিদৰ আমাৰ ৰেল লাইনৰ এটা দাঁতিকাষৰীয়া এটা অঞ্চল, য'ত আমাৰ ধৰি লওক তিনিটাকৈ অবৈধভাৱে গুদাম বহি আছে। 2019 চনত এই গুদামৰ লৈ পেলাই আমাৰ ৰাইজে এখন কমপ্লেইন দিয়া হৈছিলে যোৰহাট মিউনিচিপালিটি বৰ্ডক। দিয়াৰ পিছতেও আজিলৈকে কিন্তু সেই গুদামকেইটা চলি গৈয়ে আছে। আৰু দ্বিতীয় কথা হৈছে যে তেখেতলোকে অবৈধভাৱে ইয়াত এনেকুৱা ৰাস্তাটো অকুপাই কৰি যিখিনি গাড়ী লগায় তাত এখন এম্বুলেঞ্চো পাৰ হ'ব নোৱাৰে আৰু এখন ফায়াৰ ব্ৰিগেডো যাব নোৱাৰে। সেইদিনা আপুনি দেখিছে আমাৰ এই তুলাৰাম কুণ্ডলীয়া এই ওচৰতেই তাতো সেই তেলৰ গুদাম থকাৰ কাৰণে জুই লাগিছিলে। আৰু ইয়াতো ভিতৰতো তেলৰ গুদাম আছে, যিহেতু চৰকাৰে নিৰ্দেশনা দিছে যে জেডিআৰএলে গুদামখিনি গুচি যাব লাগে, কিন্তু আজিলৈকে তেখেতলোক যোৱা নাই। ৰাতি শুবলৈ আমাৰ ভয়, কাৰণ কেতিয়া ক'ত জুই লাগে কি হৈছে আমি ধৰিব নোৱাৰোঁ। ইয়াত শেষ হৈ পৰিছে। আৰু লগতে আৰু এটা কথা যে যোৰহাট পৌৰসভাৰ পৌৰপতি গাড়ীও কিন্তু এই ৰাস্তাটোত জামত ফচি আছে। তাৰ ফটো আমি এতিয়া সংগ্ৰহ আমাৰ ওচৰত আছে, সেই ফটো আমি আপোনালোকক দিব পাৰিম, যদি আপোনালোকে বিচাৰে দি দিব পাৰিম। আৰু তেখেতলোকক আমি বহুতবাৰ অনুৰোধ কৰাৰ পিছতো তেখেতলোকে কিন্তু গুদামটো চলাই আছে। আজি আমি ৰাইজ ওলাই আহিছোঁ যোৰহাটৰ আপোনাৰ এটি ৰোডৰ দাঁতিতে থকা এটা ৰেল লাইনৰ কাষত থকা এটা জেগা, ফাচিলি বুলিয়ে কয়, ভোগদৈমুখ মছজিদৰ ওচৰতে। মানে 2019 চনত আমি ৰাজহুৱাভাৱে গোটেই ৰাইজে এটা কমপ্লেইন দিছিলোঁ মানে আপোনাৰ মিউনিচিপালিটি বৰ্ডত, যেন আমাৰ এই আৱাসিক অঞ্চলত এটা মানে 3টাকৈ গুদাম আছে। এই গুদাম ঘৰকেইটাৰ কাৰণে যথেষ্টখিনি আমাৰ ইয়াত যাতায়াতৰ মানে আপোনাৰ অসুবিধা হয়। মানে ধৰক ইয়াত যিখিনি ধৰক ওচৰে পাজৰে জুই চুই লাগে তেনেকৈ ধৰণৰ কিবা কথা। এই জুই লগাৰ কাৰণবিলাকেই হৈছে এইবিলাক আপোনাৰ গুদাম ঘৰবিলাক মানে সৰু সৰু ৰাস্তাত সৰু সৰু গলিত মানে মানুহ য'ত আপোনাৰ মানুহ বসবাস কৰে, য'ত মানে গাড়ী এখনো সহজে যাব নোৱাৰে, তেনেকুৱা এটা জেগাত মানে তেওঁলোকে মানে ডাঙৰ ডাঙৰ গুদাম ঘৰ বনাই ৰাখিছে। এতিয়া গুদাম ঘৰকেইটাৰ বিষয়ে আমি 2019 চনতে আমি মিউনিচিপালিটি বৰ্ডত আপোনাৰ পৌৰসভাত আমি জনাইছিলোঁ, অৱগত কৰিছিলোঁ যেন এনেকুৱা এটা ধৰণৰ গুদাম আমাৰ ইয়াত প্ৰয়োজন নাই। কিন্তু তেতিয়াতো নাছিলে বাৰু, যিহেতু আমি যেতিয়া কাগজ দিছিলোঁ গম পাইছিলোঁ তেতিয়া তেওঁলোকৰ পাৰ্মিশ্যন নাছিলে। পাৰ্মিশ্যন নথকা দেখি পেলাই আমি কমপ্লেইনটো দিছিলোঁ। কমপ্লেইনটো চেয়াৰমেনে সেই সময়তে ৰিচিভো কৰিছিলে, আমাৰ ওচৰত ৰিচিভ কপিও আছে তাৰ বিনিময়তে কি হৈছিলে যেন এই যিটো গুদামঘৰ, এই গুদামঘৰটো থকাৰ পৰা ইয়াত যাতায়াতৰ খুব মানে আপোনাৰ অসুবিধা হয়, খুব যান জঁটৰ মানে সৃষ্টি হয়। স্কুলৰ টাইমত ধৰক আপোনাৰ স্কুলৰ গাড়ী আহিব নোৱাৰে, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব নোৱাৰে। আৰু 2 নম্বৰতে আপোনাৰ কিবা এটা যদি প্ৰব্লেম এটা হয়, তেওঁলোকে এনেকুৱা এটা ইয়াত মানে গাড়ীৰ মানে এনেকুৱা এটা ভিৰ কৰি ৰাখে, তেওঁলোকে ইয়াত নানা ধৰণৰ গাড়ী ইয়াত এনি টাইম পাব। আপোনালোকে আহিলেও দেখি পাব যেন ইয়াত নন ষ্টপ মানে ইয়াত 8-10খনকৈ গাড়ী থাকি ৰাস্তাটো ব্লক কৰি ৰাখে। আৰু যিহেতু এম্বুলেঞ্চ এখনো আহিব নোৱাৰে, আৰু সেইদিনা জুই লাগিছিলে, ইয়াত জুই লগা অৱস্থাত মানে কি হৈছিলে, এই বাটেদি এম্বুলেঞ্চ এখন বা ফায়াৰ ব্ৰিগেড এখন যেন আহি ঘূৰাব বা সোমাব তেনেকুৱা এটা মানে পৰিস্থিতি নাছিলে, যিহেতু ইয়াত নন ষ্টপ তেওঁলোকে গাড়ী দি পেলাই গাড়ী জমা ৰাখি পেলাই ইয়াত মানে ভিৰ কৰি ৰাখে। বালুৰাম শৰ্মা বুলি কয়। আমি ৰাইজে তেওঁলোকৰ ওচৰত কেইবাবাৰো কাটৰ বাবে মানে আমি অনুৰোধ জনাওঁ, কিন্তু অনুৰোধ কৰিলে তেওঁলোকে কি কৰে, আমাক মানে খুব মানে ধৰক মানে খুব কিবা নিচিনা কৰে, মানে আমাৰ কথাবিলাক গুৰুত্ব নিদিয়ে, যেন মানে এনেকুৱা এটা কথা কৈ দিয়ে তহঁতি কি কৰিব পাৰ কৰি ল'বি, মানে তেনেকুৱা ধৰণক আমাক মানে অলপ বেয়াকৈ অশ্লীলভাৱে আমাক অলপ মানে তেনেকৈ কৰে আৰু ব্যৱহাৰ কৰে। এতিয়া যিহেতু মানে আজি আমি ৰাইজ ওলাই আহিছোঁ, তেওঁলোকে মানে এতিয়া কি কৰিছে, এই গুদামঘৰৰ সন্মুখত এতিয়া মানে ধৰক পৌৰসভাৰ কোনো অনুমতি নোলোৱাকৈ এই ডাঙৰ ডাঙৰ স্লেব, আপোনাৰ যিটো আপোনাৰ ড্ৰেইন থাকে, ড্ৰেইনৰ ওপৰত ডাঙৰ ডাঙৰ স্লেব তেওঁলোকে বনাইছে। আমি ৰাইজে গৈ অনুৰোধ জনাইছোঁ যেন আপোনালোকে স্লেবকেইখন এনেকৈ বনাওক যিভাৱে পৌৰসভাই আপোনালোকক মানে ইয়াৰ মানে আপোনালোকক পাৰ্মিশ্যন দিছে। কাৰণ কেলৈ স্লেবখিনি ইমান ডাঙৰ ডাঙৰ বনোৱাৰ বিনিময়ত যিসকল পৌৰসভাৰ কৰ্মচাৰী আছে তেওঁলোকে স্লেবখন যেন উঠাই পেলাই যেন নলাটো চাফা কৰিব, তেনেকুৱা ধৰণৰ সুবিধা নাই। তেওঁলোকে স্লেববিলাক ফিক্স কৰি দিছে। সেইটো গতিকে তেওঁলোকে মানে ষ্টেপ বাই ষ্টেপ এটা এটা কৰি মানে প্ৰত্যেকটো কামত আগবাঢ়ি গৈ আছে। আমি মাত মাতিলে আমাৰ মাতৰ কোনো কেৰেপি নকৰে। যি আমাৰ
পৌৰসভাৰ ভাইচ চেয়াৰমেন ছাৰকো আমি কথাটো অৱগত কৰিছিলোঁ। তেওঁ যিহেতু তেওঁক ক'লে, কোৱাৰ পিছতো দেখিছোঁ যেন আজি এই কামটো ইতিমধ্যে চলিয়ে আছে, কামটো বন্ধ হোৱাগৈ নাই। গুদাম আপোনাৰ মালিকৰ নাম হ'ল বালুৰাম শৰ্মা আৰু তেওঁৰ ল'ৰা ডাঙৰজনৰ নাম হৈ গ'ল বিষ্ণু প্ৰসাদ নে কিবা শৰ্মা, তেনেকৈ কিবা। তেওঁৰ লগতো কথাই পাতিব নোৱাৰে। এইডোখৰ গুদাম 2-3টা আছে, গাড়ী প্ৰায় থাকেই, সময়মতে স্কুল পাবলৈও দিগদাৰ হয়। ধেৰ ইয়াত গোট খাই থাকে, ৰাতিপুৱা সময়টোত বিশেষকৈ বেছি গোট খায়। স্কুল গাড়ী হয়, স্কুল গাড়ী টাইমত পোৱাব নোৱাৰিলে অকণ দিগদাৰ এটা হয়। কিন্তু এইটো পাই আছোঁ, আজি হ'ল 2-3 মাহমানৰ আগৰ পৰাই পাই আছোঁ, গুদামটোৰ কাৰণে হয়। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।